নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ পুনৰ মই এটা ভিডিঅ' লৈ আহিছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজা দিনাখনি আমাৰ ঘৰত যিকেইটা মানে ঘৰটোৱে আচলতে বিশ্বকৰ্মাৰ সকলো যান্ত্ৰিক বস্তুৰ উপৰিও লোহাৰ লংগৰ পৰা আদি কৰি সকলো, লগতে আমাৰ ঘৰখনো যিহেতু বিশ্বকৰ্মাই, গতিকে ৰাতিপুৱাৰ পৰা ব্যস্ততাৰ শেষ নাই। ধোৱা পখলা কৰি আগদিনাখনিৰ পৰা আজৰিয়ে নাই। তথাপিতো পূজাৰ দিনাখনি ঘৰটো নুমুচিলে ভাল নালাগে, গতিকে উধৰ পৰা মুধলে ঘৰ মুচি মানে আজি ভাগৰি গৈছোঁ আৰু কি ক'ম আৰু। তাৰপিছত এওঁ গাড়ী ধুলে, স্কুটি ধুলে, বাইক ধুলে, এইবিলাক ধোৱা ধুই কামবোৰ এওঁ কৰিলে। তাৰপাছত শুনো এডাল মালা বনালে দেই, এডাল কাগজৰ মালা সি নিজেই বনালে। স্কুলত শিকাই যে ইহঁতৰ বোলে গাড়ীখনত লগাবলৈ দেই মা বোলে, সেই বুলি কৈ এয়া বনাই থৈছেহি। তাৰপাছত এওঁ আৰু এই ধোৱা পখলা কৰি শৰাই সঁফুৰাই এওঁৱে সজাইছে আৰু। শৰাই মানে তেনেকৈ সজোৱা নাই আমি, এনেই অলপ নিয়মটো কৰিলোঁ মাহ প্ৰসাদৰ, যিহেতু মানুহ তেনেকৈ নিমন্ত্ৰণ কৰা হোৱা নাই সেইবাবে। তাৰপাছত আৰু এয়া আৰু তেওঁ ওম আঁকিছে গাড়ীখনৰ ফ্ৰণ্টতে, ওম আঁকি দিওঁ বুলি। তাৰপৰা মই ক'লোঁ ময়ো আঁকিম দেই, মই স্বস্তিক আঁকিম বোলো। তাৰপাছত সেয়া আৰু এওঁ মালা লগোৱাৰ পাছত ওম আঁকিলে। তাৰপিছত মই এয়া স্বস্তিক আঁকিবলৈ আৰম্ভ কৰিছোঁ আৰু। কেনে হৈছে ক'বচোন দেই, পকা নিয়মটো হৈছে নাই। এখন প্লেটত মানে সেন্দুৰ আৰু তেল মিহলি কৰি লৈছোঁ। এনেদৰে সকলোৱে কৰে আচলতে, আৰু কপালতো যিহেতু ফুট লওঁ, পূজা ফুট, তেনেদৰেই সেই সেন্দুৰেই আমি এতিয়া স্বস্তিক আঁকিলোঁ। তাৰপাছত আহি বনালোঁ স্বস্তিক স্কুটিত, তাৰপাছত আঁকিলোঁ বাইকত, আৰু শুনুৱে মোক অলপ সহায়ো কৰি দিছে দেই অঁকাৰ ক্ষেত্ৰত। বাহনকেইখনত প্ৰথম আঁকি ল'লোঁ। তাৰপাছত আৰু আমাৰ শুনুৱে ঘৰৰ যিবিলাক আমাৰ সা সামগ্ৰী আছে সকলোতে এদি ফুট দিলে। তাৰ নিজৰ এইবিলাক আছে আৰু তাৰ বাদ্যযন্ত্ৰ পৰা আদি কৰি তাৰ এইবিলাক চাউণ্ড বক্স, আনকি দা কটাৰী কুঠাৰ চবতে আনকি ফুট দিলেগৈ। হয়ো বাৰু, চবতে দিবই লাগে, চবতে বিশ্বকৰ্মা আছে যিহেতু। সি আকৌ মোবাইলটোত ফুট দিবলৈ এৰি থৈ গৈছিলে দেই, বেয়া হৈ যাব বুলি। তাৰপৰা মই ক'লোঁ ইয়াতো দিয়া, কাৰণ ইয়াও বিশ্বকৰ্মাই, আজিকালি মোবাইল নহ'লে নহয়েই। গতিকে ভিডিঅ' কৰাৰ পৰা, ফটো তোলাৰ পৰা, কথা পতাৰ পৰা সকলো ক্ষেত্ৰতে মোবাইলটোৱে লাগে আজিকালি। গতিকে সি দিলে বাৰু। তাৰপৰা এনেদৰে আমি বিশ্বকৰ্মা পূজা পালন কৰিলোঁ। ধন্যবাদ।